বৰপেটা সত্ৰত আজি প্ৰথম ভৰদৌল আৰম্ভ হৈছে আৰু পৰম্পৰাগত ৰীতি নীতিৰে বৰপেটাত এই ভৰদৌলৰ আজি প্ৰথম দিনটো পাৰ হৈছে। বৰপেটা সত্ৰত সেৱা জনাবলৈ বহু দূৰৰ পৰা লোক আহিছে আৰু পৰম্পৰাগতৰ লগতে অসমৰ থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰভাৱ ঘটিছে ইয়াত। আমাৰ লগত এই বিষয়ে জনাবলৈ আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপ। আমি তেওঁৰ পৰা কিছু কথা এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। বৰপেটা সত্ৰত উদযাপিত দৌল মহোৎসৱৰ তাৎপৰ্য মহত্ব অতিকে আধ্যাত্মিকপূৰ্ণ। এই বৰপেটা সত্ৰৰ দৌল মহোৎসৱ আজি বিশ্বৰ চোতালত থিয় হ'বলৈ সক্ষম হৈছে, তাৰ কাৰণে আমি বৰপেটাবাসী গৌৰৱান্বিত। বৰপেটা সত্ৰৰ প্ৰতি বছৰে ফাগুন আৰু চ'ত মাহত নক্ষত্ৰ অনুসৰি দৌল মহোৎসৱ উদযাপন কৰা হয়। এইবেলি ফাগুনত পৰিছে, গতিকে এইবেলি আমি বৰপেটা সত্ৰত নক্ষত্ৰ গণনা অনুসৰি 5 দিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰিব বিচাৰিছোঁ। আৰু এই দৌল মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ শংকৰী কলা কৃষ্টি সংস্কৃতিৰ লগতে আমাৰ অসমীয়া সমাজৰ যিবিলাক পুৰণি আমাৰ সত্ৰীয়া কলা কৃষ্টি আছে, সংস্কৃতি আছে, সেইবিলাকক আমি বৰপেটা সত্ৰত আমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ সত্ৰীয়া সংস্কৃতি কলা কৃষ্টি আমি প্ৰদৰ্শন কৰোঁ, ৰাইজে উপভোগ কৰে। এইবেলিও বৰ্তমানত চলি আছে, আমাৰ ঢুলীয়া যাত্ৰা চলি আছে। গতিকে ঢুলীয়া যাত্ৰা দৰ্শন কৰিবৰ কাৰণে আমাৰ দৰ্শকসকল আহিছে। গতিকে ঢুলীয়া যাত্ৰাৰ লগতে আৰু ঘোষা কীৰ্তন, ব্যাস কীৰ্তন, ওজাপালি, গায়ন বায়ন আদি কৰি বিভিন্ন ধৰণৰ শংকৰী কলা কৃষ্টি সংস্কৃতিৰ আধ্যাত্মিকতাপূৰ্ণ অনুষ্ঠানবিলাক আমি বৰপেটা সত্ৰত এই 5 দিন নৈমিত্তিক প্ৰসংগ হিচাপে চলাই নি থাকিম। গতিকে আমি অসমৰ সমস্ত অসমবাসী ৰাইজক এই বৰপেটা সত্ৰত উদযাপিত হৈ থকা দৌল মহোৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আমাৰ লগত আছিল বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপ। আৰু বৰপেটা সত্ৰত এনেকৈ অসমীয়া কলা সংস্কৃতিৰ লগতে সত্ৰীয়া সংস্কৃতি সকলোকে লগত লৈ দৌল উৎসৱ পালন কৰা হয়। আৰু এই দৌল উৎসৱ পালন প্ৰত্যক্ষ কৰিবলৈ কেৱল অসমৰে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আনকি বিদেশৰ পৰা বহু লোকৰ আগমন হয়। অৰূপজ্যোতি মহন্ত, DD নিউজ, বৰপেটা।